হেল্ল' ফ্ৰেণ্ডসকলে MB আছাম ইউটিউব চেনেলটিলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে মই লৈ আহিছোঁ হোমগাৰ্ডৰ ফালৰ পৰা আহিছে এখন অফিচিয়েল নটিচ, অফিচিয়েল জাননী। ইয়াত কি লিখা আছে সম্পূৰ্ণকৈ জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণ চাব। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, মই দিয়া সকলো ধৰণৰ ভিডিঅ' আপডেট পাই থাকিবলৈ। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখনে হৈছে নটিচখন সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ ফালৰ পৰা আহিছে, অল আছাম ট্ৰেইনড হোমগাৰ্ড এছ'চিয়েশ্যন। ইয়াত লিখা আছে, সন্মানীয় সংগ্ৰামী সতীৰ্থসকল, জয়তে আটাইলৈ ইংৰাজী নৱবৰ্ষৰ লগতে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ইয়াৰ দ্বাৰা আপোনালোক সকলোকে অৱগত কৰোঁ যে যোৱা 24 ডিচেম্বৰ 2023 অনুষ্ঠিত হোৱা দুয়োটা সন্থাৰ বিষয়ববীয়াসকলৰ উপস্থিতিত লোৱা সিদ্ধান্ত মৰ্মে হোমগাৰ্ড ডিজিটেল ডিপ্লয়মেণ্ট ছিষ্টেম বন্ধৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু সন্দৰ্ভত এছিছমেণ্ট বৰ্ড স্বাস্থ্য আৰু শাৰীৰিক সক্ষমতা পৰীক্ষা সম্পৰ্কত আলোচনা, গৃহৰক্ষী চাকৰি ম্যাদ 55 বছৰৰ পৰিৱৰ্তে 60 বছৰলৈ বৃদ্ধি সন্দৰ্ভত অন্যান্য দুয়োটা সন্থাৰ ৰাজ্যিক সমিতিৰ সভাপতি সম্পাদকৰ লগতে 5জনকৈ বিষয়ববীয়া উপস্থিত থাকি মুঠ 10জন বিষয়ববীয়া উপস্থিত থকাটো বাধ্যতামূলক হিচাপে গণ্য কৰা হৈছিল। সেয়ে উক্ত সভাৰ আলোচনা মৰ্মে সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা আৰু সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱকে কল্যাণ সন্থাৰ ৰাজ্যিক সমিতিৰ বিষয়ববীয়াৰ লগতে প্ৰতিখন জিলাৰ দুয়োটা সন্থাৰ সভাপতি সম্পাদকৰ উপস্থিতিত অহা 22 জানুৱাৰী 2024 দিনৰ 11 বজাত আমিনগাঁও যুৱ বিকাশ কেন্দ্ৰৰ সভা কক্ষত এখন গুৰুত্বপূৰ্ণ সভা আহ্বান কৰা হৈছে। আশা কৰোঁ আপোনালোকে উক্ত সভাত উপস্থিত থাকি অনাগত সময়ত হ'বলগীয়া আলোচনাসমূহত সহমত আগবঢ়াব বুলি আশা কৰিলোঁ। লগতে ইয়াকো জনাওঁ যে সভাত দুয়োটা সন্থাৰ জিলাসমূহৰ সভাপতি সম্পাদকৰ উপস্থিতি বাধ্যতামূলক, অন্যথা ৰাজ্যিক সমিতিয়ে বিহিত ব্যৱস্থা হাতত ল'ব। ইয়াতে লিখা আছে, কামাখ্যা দাস সভাপতি, ৰঞ্জিত লুইং সভাপতি। ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'টোত ইমানেই আছিলে আপডেটটো। ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু আজি অসম পুলিচ কামাণ্ডো বেটেলিয়নৰ POP অনুষ্ঠান আছে। ইয়াতে নিশ্চয় এটা মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী ডাঙৰীয়া উপস্থিত থাকিব। আৰু ইয়াতে অসম পুলিচৰ এটা বৃহৎ ঘোষণা হ'ব বুলি আজি নিশ্চয় অসম পুলিচৰ ফিজিকেল টেষ্ট কেতিয়া হ'ব বা এডমিট কাৰ্ড কেতিয়া আহিব, আজি নিশ্চয় কিবা এটা আপডেট পোৱা যাব। আৰু যদি নতুন পোষ্টটো আহিবলগীয়া আছে অসম পুলিচৰ ABUB বা কামাণ্ডো পদৰ, আজি ঘোষণা হ'ব এটা মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিশ্চয় কিবা এটা আজি ঘোষণা কৰিব। আজি ভাল খবৰ এটা নিশ্চয় পাব অসম পুলিচৰ কাৰণে অপেক্ষা কৰি থকা কেণ্ডিডেটসকলে। ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'ত ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, মই দিয়া সকলো ধৰণৰ ভিডিঅ' আপডেট পাই থাকিব।